নমস্কাৰ, মই বিশ্বজিৎ বৰা, এভাৰগ্ৰীণ আছাম প্লান্টেশ্যনলৈ সকলোকে স্বাগতম জনাইছোঁ। কালি আহি পাইছোঁহি আৰু ঘৰ চৰাইদেউৰ পৰা। আপোনালোকক আজি আমাৰ বাৰীখনত ক'ত ক'ত কি আছে, কি প্লান্টেশ্যন কৰি থৈছোঁ, মই গছবিলাক কি গছ আছে, গোটেইবিলাক গছ আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। ভিডিঅ'ৰ যোগে আপোনালোকে চাই থাকিব। কাৰণ কেলৈ মই নিজেও এতিয়া বাৰীলৈ যাম বুলি ওলাইছিলোঁ একচুৱেলি। সেইকাৰণে বাৰীলৈ যাওঁহে যেতিয়া ভিডিঅ' এটা কৰি লওঁ, যাতে মোৰ লগতে আপোনালোকৰ দেখিবলৈ পায় কি আছে, গোটেইখিনি দেখুৱাম। পুলিবিলাক কেনেকুৱা হৈছে মোৰ লগতে আপোনালোকৰ চাই থাকিব, যিহেতু স্কিপ নকৰে। এইজোপা আপোনাৰ তেজপুৰ চিটলাছ লিচি হয়, দেখিছে? তেজপুৰ চিটলাছ হয় লিচি, কি সুন্দৰ। আপোনাৰ প্ৰথম বছৰৰ পৰাই লাগিছে, এতিয়া 2 বছৰ হৈছে। পূৰা আৰম্ভণিৰ পৰা লাগে আৰু এবছৰতে লাগে এইটো। আপোনালোকে কাৰোবাক লাগিলে যাওঁ। এইটো মেহগনি পুলি চাওক, যিটো আফ্ৰিকান মাহাগনি। এইটো দেখিছে কিমান ওখ চাওক। এইটো 2 বছৰ পুলি হয়। আপোনাৰ ওপৰলৈকে ক'তো আপোনাৰ এক্সট্ৰা ব্ৰাঞ্চ নাই, দেখিলে কি সুন্দৰকৈ গৈছে। এক্সট্ৰা ব্ৰাঞ্চ ক'তো নাই, দেখিছে কি সুন্দৰকৈ। আৰু আছে পিছফালে দেখুৱাম। এইজোপা হ'ল মধুৰি, খুব চাপতে লাগে আৰু খুব আপোনাৰ 12মহীয়া লাগে। আপোনাৰ ধৰক এতিয়াও লাগি আছে, চাব দেই। খালি আপোনাৰ আন ছিজনত কি হয়, মধুৰিটো বৰ কোৱালিটি ভাল নহয়। এইটো দেখিছে অলপ বেমাৰী হৈ গৈছে, কিন্তু ছিজনত খুব সুন্দৰ লাগে। এইটো হৈছে আপোনাৰ মালটা, যিটো আপোনাৰ কমলা হয় মালটা। এইটো আপোনাৰ টাপত দিয়া আছে। এতিয়া এইবিলাক এতিয়া কিবা কিবি শাক চাকবিলাক সিঁচি থৈছে না, তাৰ কাষতে টাপটো ইফালে। এইটো হ'ল আপোনাৰ বগা চন্দনৰ পুলি, দেখিছে? এইটো আপোনাৰ 1 বছৰ হোৱা নাই, 5 মাহমান হৈছে। ইয়াৰ কাষে কাষে আৰু অলপ দিয়া আছে চাইডত। এইটো হ'ল আপোনাৰ ৰাবাব টেঙা, এইটো হাইব্ৰিডৰ হয়। এইটো লাগা নাই, লাগিব। এইকেইটা দেখিছেনে আপোনালোকে? এই যিটো এই বগৰী পুলিটো যে, এই বগৰী পুলিটো অলপ দিনৰ আগত আপোনালোকক এটা ভিডিঅ' পঠিয়াইছিলোঁ মই, যিটো টাপত লাগি আছিলে একচুৱেলি বগৰীবিলাক। মিনিমাম 20টামান বগৰী আছিলে, আমাৰ বেটাহঁতে খালে ছিঙি। এই বগৰীটো একচুৱেলি টাপৰ পৰা এতিয়া মাটিত দি দিয়া হ'ল। কাৰণ কেলৈ টাপত নোৱাৰিব মানে, সেইকাৰণে মাটিত দি দিছোঁ। এতিয়া লাগিবলৈ ষ্টাৰ্ট কৰিছে। বাকী এয়া আমাৰ বসন্তী, এয়া মোৰ বাসগৃহ, দেখিছে? কেঁচা ঘৰতে আছোঁ আৰু। বাকী আপোনাৰ এইজোপা চাওক, এইজোপা 1 বছৰ, মিনিমাম 1 বছৰ হৈছে এজোপা, দেখিছে কি সুন্দৰ হৈছে চাওক চন্দন। তলত যিটো আপোনাৰ হোজ প্লাণ্টটোৰ কথা কৈছিলোঁ যে আপোনালোকক, এইটো হোজ প্লাণ্ট চাওক, কি সুন্দৰকৈ হোজ প্লাণ্টটো লগাই থোৱা আছে, দেখিছে? আৰু কাষতে এইবিলাক সৰু সৰু পুলিবিলাক আছে, এইবিলাক ডাঙৰ হোৱা নাই আৰু হ'ব লাহেকৈ। সাৰ চাৰ দি আছোঁ। নেক্সট এবাৰ আপোনাৰ পিছফালে যাম। এইফালৰ পৰা আপোনাৰ তামোলৰ বাৰীখন আৰম্ভণি হৈছে, দেখিছে নহয় বন্ধুসকল? এয়া চাওক, গোটেই পাণ লগোৱা হৈছে। এইখিনি একচুৱেলি পুৰণি পাণ হয়। ইয়াতে অলপ ওখ ওখ তামোল গছ আছিলে, বাকী সেইখিনি কাটি দিয়া হ'ল। এতিয়া পাণ হৈ আছে আৰু ইয়াৰ পৰা বাৰীখন আমাৰ ষ্টাৰ্ট হ'ব, একদম শেষলৈকে আপোনালোকক দেখুৱাই যাম। আৰু এটা ভাল খবৰ, ইয়াতে আমাৰ আটলাছ এজোপা আছিলে। আটলাছজোপা মই চৰাইদেউৰ পৰা আহিয়ে প্ৰথমে দেখিছোঁ, মানে ভাল লাগিছে। নিজে ৰোৱা বস্তুবিলাক ফল লাগিলে ভাল লাগে। চব আটলাছ লাগিছে, এবাৰ প্ৰথম আৰম্ভ হৈছে। এইটো আটলাছ দেখিছে, একদম প্ৰথম আৰম্ভ হৈছে। চব কি সুন্দৰ ডাঙৰ ডাঙৰ লাগিছে, দেখিছে? প্ৰথম। আৰু লগতে ইয়াতে চৰাই বাঁহটাও আছে, খুব ভাল কথা। এইবিলাক চব আটলাছ লাগি আছে। কি এইবিলাক মই 2 মাহৰ আগতে যাওঁতে আপোনাৰ পাণ ৰোপণ কৰিছিলোঁ, এটা ফেচবুকত দিছিলোঁ, আপোনালোকে চাবলৈ পাইছিলে। এইবিলাক দেখিছেনে? এতিয়া কি সুন্দৰ হৈ গৈছে পাণবিলাক। একচুৱেলি নিজেই যিকোনো খেতি, আপোনাৰ যিকোনো গছপুলি নিজে ৰোৱাৰ পিছত যেতিয়া আপুনি বহুত দিনৰ মূৰত আহে, গছবিলাক যদি আমি চাওঁহি, আহি যদি ভাল লাগে, গছবিলাক ভালকৈ যদি গ্ৰ'থ লয়, মনবিলাক খুবেই ভাল লাগে। এইটোহে ৰঙা চন্দন পুলি। এইটো আপোনাৰ বেছি দিন হোৱা নাই ৰোৱা। পুলিটো ৰোওঁতে ডাঙৰ আছিলে একচুৱেলি। ইয়াত মানে এক্সট্ৰা ডাল হৈছিলে। ৰাতিপুৱা মই কটাৰী নাপালোঁ, কিন্তু হাতেৰে ছিঙি দিলোঁ লেটিং কৰিব আহোঁতে। এইবিলাক পাণবিলাক চব নিজৰ হাতেৰে ৰোৱা। এইটো বেমাৰ হৈ গৈছে। এইটো বেমাৰ একচুৱেলি মানে তামোল গছত কিবা ওখ হৈ যায় যে, আপোনাৰ কটাৰীয়ে ফুটা কৰিব লাগে যে, সেই বেমাৰটো লাগিছিলে। বেছি ওখ ফুটা কৰিব নোৱাৰি কাৰণে নকৰিলোঁ। এইটো চব পাণ এতিয়া নতুন উঠিছে, এইবিলাক পাণ। মিনিমাম গোটেই বাৰীখনত আমাৰ শেষলৈকে খুব কমেও আপোনাৰ 600 জোপামান তামোল আছে। তাতে 100 জোপামান একচুৱেলি হৈছে নেকি এতিয়া চাগে পাণটো। এইবিলাক নেক্সট ইয়াতে গৈ এটা পুখুৰী পাম। এতিয়া পুখুৰীটোত একচুৱেলি আমি মাছ চাছ খাবলৈ নাপাওঁ, কাৰণ কেলৈ মাছ খাবলৈ নাপাওঁ আমি। এইটো পুখুৰীটো গৈছোঁ। ফাইনেলি পুখুৰীটোৰ অৱস্থা দেখিছে আপোনালোকে। চাৰিওফালে গছ গছনি থকাৰ পিছত একচুৱেলি আগতে এইটো ছাইডত বাহনি আছিলে, আৰু নেক্সট এই তামোলখিনি ডাঙৰ নহওঁতে মাছ খাবলৈ পাইছিলোঁ। কিন্তু এতিয়া মাছ খাবলৈ নাপাওঁ আৰু পূৰা চেঁচুক হৈ গ'ল, একচুৱেলি গেছ হৈ যায়। বাকী এজোপা ভাল আম আছে আমাৰ এইখিনিতে। আমজোপা দেখিছে খুব সুন্দৰকৈ লাগে, খায়ো ভাল লাগে। কাষতে এজোপা শিলিখা আছে আপোনাৰ। এয়া চাই লওক, এইখিনিতে কাষে কাষে চন্দন পুলি দিয়া আছে। ৰাতিপুৱা
এইজোপা মই অলপ কলম কৰি দিলোঁ দেখিছেনে আপোনালোকক যে কওঁ ইয়াত যদি বেছি ব্ৰাঞ্চ থাকে ব্ৰাঞ্চ থাকিলে বাঢ়িব নোৱাৰে এইবিলাক ব্ৰাঞ্চ মই কাটি দিলোঁ এইটো পুলি হয় এতিয়া এইটো দুমাহৰ আগতে ৰোৱা এইবিলাক আপোনাৰ 1 বছৰ প্লান্ট হয় এইটো এবছৰ নহয় আপোনাৰ 2 বছৰমান হ'ল একচুৱেলি কাষতে এইটো আপোনাৰ তিতা চেপা পুলি আছে দেখিছেনে মানে চবৰে অলপ অলপ লগাই থৈছোঁ এইটো এটা বগা চন্দন বাকী এইজোপা মহাগণি চক অথনিজোপা গোটেই এনেকুৱা ওখ এইজোপা আপোনাক কিমান হ'ব আপোনাৰ 3 বছৰমান হ'ব চাই লওক ওপৰলৈকে একদম ব্ৰাঞ্চ নাই একেবাৰে লাষ্টত আছে কেমেৰাই কভাৰ নকৰে আপোনাৰ এইবিলাক চব এইবোৰ চব মেহগনি গছ চাইডে যিমান আছে চব মেহগনি গছ আছে এইবিলাক হ'ল নাৰিকল একদম হাইব্ৰিড যিবিলাক ভাল সঁচৰ নাৰিকল লগাইছিলোঁ মই একচুৱেলি যিকোনো বস্তু মই ভাল সঁচই লগাওঁ তামোলবিলাকো আপোনাৰ ভাল সঁচৰ হয় বাহিৰৰ হৈছে এইবিলাক চব পুখুৰী পাৰে চব নাৰিকল আছে নাৰিকল খুব বেছি আপোনাৰ 30-35 জোপামান নাৰিকল আছে কিন্তু নাৰিকল গোটেইখিনিত লগা নাই লাহেকৈ লাগিবলৈ ষ্টাৰ্ট কৰিছে 2 এজোপা এইবিলাক পাণ দেখিছে চব দুমাহৰ আগত দিয়া এইখন চব বাৰী চব তামোলৰ থোকবিলাক এতিয়া আপোনালোকক দেখুৱাবলৈ কেমেৰা কভাৰ নকৰিব হ'লেও কিন্তু যথেষ্ট লাগিছে বাছ কি হ'ল বেটি আমাৰ বেটিয়ে ধান কাটি আছে দেই এইফালে ধান কাটি আছে ধান কাটিব হ'ল এইজনী আমাৰ বেটি বেটি ধান কাটিছে চা বাহ হাই কটাইখন লৈছা যে এইটো বগৰী পুলি দেখিছেনে এইটো বগৰী পুলি যোৱা বছৰে আপোনাৰ খাবলৈ হৈছিলে কিন্তু ছাগলী মুখ লাগি মানে গছজোপা অৱস্থা বেয়া হৈ গ'ল এই বগৰী লাগে গছজোপা কোমলীয়া পাত ওলাই ছাগলীয়ে খাই দিয়ে এতিয়া ছাগলী সঁচটো মৰা হ'ল এইটো কাৰণে গছবিলাক এতিয়া বৰ্তমান ভাল হৈ আছে এইখিনি পিছত লগোৱা তামোল হয় বাকী ভিতৰৰ পৰা দেখুৱাম আপোনালোকক এইবোৰ ৰঙা চন্দন দেখিছে এইবোৰ চব বেছি দিন হোৱা নাই লগোৱা একচুৱেলি মোৰ জেগাটো ঘৰত বহুত কম যিমানখিনি ধৰে আৰু লগাইছোঁ জেগাটো বহুত কম একচুৱেলি এইটো বগা চন্দন কাৰণ তামোল পাণে ভৰ্তি হৈ আছে এইফালে নাৰিকল আছে দেখিছে ভৰ্তি হৈ আছে এইবিলাক বগা চন্দন এইবোৰ মাজে মাজে আছে মানে তামোলৰ মাজে মাজে আছে এই জোপা বগা চন্দন চব তামোলৰ মাজে মাজে লগোৱা আছে বেঙেনা গছ দেখিছে এইবোৰ বেঙেনা আপোনাৰ এবছৰ মানে যোৱা বছৰে বেঙেনা আমাৰ এবছৰ বেঙেনা ৰুলে কেইবাবছৰ হৈ যায় এইবোৰ মানে পথাৰৰ পৰা উঘালি আনি ইয়াত দি দিয়া হৈছে এইবিলাক কাইলৈ ইয়াতে তামোল লগাব লাগিব অলপ য'ত বাকী আছে ঐ ছাগলী কানি সোমালে এই ছাগলী সোমাই আছে যে এই ছাগলীৰ কথা কওঁতে যা এখন নেটখন লগাব লাগিব দেই এইফালে ধান কটি লগা লাগে দেখিছেনে বন্ধুসকল এইখন মানে চক ঘৰত মানুহ নাথাকিলে বহুত দিগদাৰ এখন নেটখন মুকলি হৈ আছে এতিয়া ছাগলীটো এইফালৰ পৰা আহিবলৈ ষ্টাৰ্ট কৰিলে ধান কাটিয়ে হোৱা নাই ছাগলী সোমালে দিগদাৰ কৰিব পুলিবিলাক খাই দিব যোৱাৰ আগত চব ঠিক কৰি যাব লাগিব সেইটো কাৰণে অলপ জলদি অহা হ'ল ঘৰলৈ এইখন বাৰীখন দেখিছে সুন্দৰ লাগে একচুৱেলি নিজৰ যেতিয়া ধৈৰ্য ফল মিঠা বুলি কয় যে বহুত বছৰ অপেক্ষা কৰিবলগীয়া হৈছিলে একচুৱেলি মোৰ বাৰীখনৰ কাৰণে এটা সময়ত কষ্ট কৰি মাটি পুতি এইবিলাক সম্পূৰ্ণ পথাৰ মাটি আছিলে বন্ধুসকল গোটেই পথাৰ মাটিবিলাক এনেকুৱা দ আছিলে দেখিছে এনেকুৱা দ পথাৰ মাটি ট্ৰেক্টৰে মাটি কঢ়িয়াই এখন বাৰী কৰিছিলোঁ আমি আৰু এতিয়া টাৰ্গেট লৈছোঁ মিনিমাম এইফালে দেখিছে এই ধানটো কাটি হ'লে আৰু 1 বিঘা এটা নতুনকৈ ইয়াতে ৰোপণ কৰিব লাগিব মানে তামোল ৰুম মই তামোল আৰু বগা চন্দন ৰঙা চন্দন এনেকৈ মিক্স কৰিম একচুৱেলি তামোলটো বেছি দিম বগা চন্দন আৰু যথেষ্টখিনি আছে চৰাইদেউতে অলপ লগোৱা হ'ল বাকী ইয়াত চন্দন ইমান নোখোৱাওঁ মিনিমাম 100-150 জোপামান খুৱাম বাকী মানে তামোল দিম কাৰণ তামোলটো আমাৰ ছিজনত প্ৰয়োজন হয় এইখিনি তামোল চক এতিয়া থোকা এটা দেখাম দেই আপোনালোকক এইটো চক এতিয়া আমাৰ তামোলে চব কি সুন্দৰ লাগিছে দেখিছে এইবিলাক এইবাৰ একচুৱেলি কোমলীয়াতে তামোলটো নিবিকিম বুলি ভাবিছোঁ কাৰণ কেলৈ কোমলীয়াতে পইচাটো ইমান পোৱা নাযায় সেইটো কাৰণে চব পকাই বিকিম বুলি ভাবিছোঁ এবাৰ যিমান তামোল হয় চব পকাই বিকিম মানে কিবা এটা মুঠকৈ কাম এটা হ'ব এইজোপা লিচি চক এইজোপা যোৱা বছৰ আমি খালোঁ হা এইজোপা লিচি সুন্দৰ এইটো চাইডতো আপোনাৰ এনেকৈ ঠিক তামোল আছে বাকী চাইডেটো শিমলু গছ এটা আছিলে এইটো কাটি দিলে দেউতাই বাকী আপোনাৰ চাইডে চব মেহগনি গছ আছে এইটো চাই লওক চন্দনো আছে জেগাই একচুৱেলি এতিয়া বাৰীখনৰ বয়স হৈ গ'ল মোৰ মিনিমাম ল'ৰাটোৰ এতিয়া হৈ গ'ল আপোনাৰ
9 বছৰ 10 বছৰ হ'ল এতিয়া এই বাৰীখনৰ লাষ্ট এতিয়া 10 বছৰ হৈছে একচুৱেলি বাৰীখন আমি 6 বছৰ 6.5 বছৰৰ পৰা তামোল পাইছোঁ কিন্তু সকলোখিনি গছত লগা নাছিলে এতিয়াও সম্পূৰ্ণ চবতে হোৱা নাই আৰু অলপ বাকী আছে প্ৰতি বছৰে আৰু বাঢ়ি গৈ থাকে কিন্তু এই বছৰ অলপ বেছি লাগিছে সেইটোৱে চব বন্ধুসকল আজি ঠিক 10 বছৰ আগতে যিখিনি কষ্ট কৰি থৈছিলোঁ আজি এতিয়া তাৰ ফলটো পাবলৈ সক্ষম হৈছোঁ কাৰণ কেলে তেতিয়া যদি আমি ফলটো বিচাৰিলোহেঁতেন নিশ্চয় আজি ৰিজাল্টটো নাপালোহেঁতেন কাৰণ কেলে কিছুমান কাম কৰিবলৈ ধৈৰ্য লাগিব আপুনি যে পটককৈ কামটো কৰিলে যে আজিয়ে পইচা পাব চব কামতে তেনেকৈ নহয় একচুৱেলি এইবিলাক কৰি থ'লে ভৱিষ্যতে হৈ যায় সকলোৰে যেনেকৈ আমি এতিয়া চৰাইদেউতে কিছুমান বাগান কৰিছোঁ এতিয়ানো আমি ক'ত পাম মিনিমাম ঠিক তেনেকৈ 10 বছৰ পিছত আমি ঠিক যেনেকৈ মই আজি তামোল বাগানখনত আজি কিবা এটা পাম বুলি মই আশা কৰিব পাৰিছোঁ ঠিক তেনেকৈ সেই চন্দনখিনিতো য'ত লগাই থৈছোঁ তাতো কিবা এটা পাম বুলি আমি আশা কৰিব পাৰি সেইটো কাৰণে বন্ধুসকল আপোনালোকে যিকোনো কাম কৰিলে আগতীয়াকৈ ফলটো নিবিচাৰিব কৰ্মটো কৰি যাওক আৰু গছ গছনি ৰোগ আমাৰ নিবনুৱা সমস্যাৰ মূল উপায়টোৱে হৈছে আমাৰ গছ গছনি কাৰণ কেলৈ খেতি কৰিবলৈ হ'ব আমি তামোল খেতি কৰিব লাগিব পাণ খেতি কৰিব লাগিব আমি চন্দনৰ খেতি কৰিব লাগিব ভেনিলা খেতি কৰিব লাগিব খয়া খেতি কৰিব লাগিব যিকোনো আমি মূল্যৱান আমি খেতিবিলাক কৰিব লাগিব কাৰণ কেলৈ তেতিয়াহে আমি নিবনুৱা সমস্যাটো আমি শেষ কৰিব পাৰিম সেইটো কাৰণে আপোনালোকে আজি হাতত পইচা নাই বুলি কিবা বুলি চিন্তা কৰি সেই দেশ বিদেশলৈ উৰা মাৰিব নিবিচাৰিব কাৰণ কেলৈ দেশ বিদেশত আমাৰ ল'ৰাবিলাক থাকি কি পৰিস্থিতি হৈছে আপোনালোকে নিশ্চয় বুজিব পাৰিছে সকলোৱে আজি কাৰোবাক কোনোবা ট্ৰেইনতে হেৰাই গৈছে কোনোবা কৰ্ম জেগাতে হেৰাই গৈছে ঠিক তেনেকুৱা কিছুমান বহুত কাহিনী হৈ পৰিছে সেইটো কাৰণে আপোনালোকে সেইবিলাক নকৰি নিজৰ ঘৰত পৰি থকা যিখিনি সম্পত্তি যিখিনি জেগা কিনি অভাৱত পৰি আছে তাতে আপোনালোকে নিশ্চয় যিকোনো এটা প্ৰজেক্ট কৰক চন্দন কৰক তামোল কৰক যিকোনো এটা প্ৰজেক্ট কৰক আজিকালি নেমু খেতি কৰিলেও বহুত পইচা বগৰী খেতি কৰিলেও বহুত পইচা যিকোনো এটা খেতি কৰক চাব আপুনি মিনিমাম কিন্তু কাম কৰি থকা সময়ত আপুনি একো ৰিজাল্ট নাপায় আপুনি কৰি থাকিব হয়তো ওচৰত কোনোবাই ক'ব এইটো পগলা হ'ল নেকি কি কৰি আছে তেনেকুৱা কথাও কিছুমান শুনিবলৈ পাব আমিও পাইছিলোঁ এটা সময়ত যে তামোলটো ঘনে হৈছে কোনোবাই ক'ব হেঙা হ'ব কোনোবাই ক'ব ঘন হ'ব কোনোবাই ক'ব বাগান লগালে ভাল আছিলে কোনোবাই ক'ব কিবা কৰিলে ভাল তেনেকুৱাবিলাক আপুনি বহুত কথা শুনিবলৈ পাব কিন্তু আপোনালোকে গোটেই কথাখিনি পাৰ কৰি যাওক এদিন নহয় এদিন আপুনি সফল হ'বই এইবিলাক চব মই একচুৱেলি সফল হৈছোঁ বুলি কোৱা নাই আপোনালোকক মানে মেইন কথাটো কি হ'ল নিজৰ হাতে ৰোপণ কৰা যিখন বাৰী আপোনালোকক দেখুৱাইছোঁ নিজে হাতে ৰোপণ কৰা যিখন বাৰী আজি সেই বাৰীখনত মই মাজে মাজে বহুত দিনৰ মূৰত আহি সোমাওঁ মনটো বহুত ভাল লাগে গছখিনি দেখিলে মনটো বহুত ভাল লাগে গছখিনি যেতিয়া ফলে ফুলে লাগি থাকে বহুত ভাল লাগে সেইটো কাৰণে আপোনালোকক মই মোৰ নিজৰ লগতে আপোনালোককো কাৰণ ভিডিঅ'টো আৰম্ভ কৰোঁতেই গুচি যাওঁ বাৰীখন মই অকণমান চাব যাওঁ লগতে আপোনালোককো অলপ দেখাবলৈ চেষ্টা কৰিম এইবাৰ পুলি যোৱাবাৰ ট্ৰিপটোত অলপ ভাল পুলি আহিছিল মানুহজনীয়ে লগাই থ'লে অলপমান দেখিছেনে সেইটো লগাই থৈছে একচুৱেলি চৰাইদেউতকৈ আমাৰ ইয়াত গছটো অকণমান কম এইবিলাক মেহকনি মোৰ মেহকনিটো অলপ বেছি আছে হা নদীৰ পাৰতো এখন বাৰী আছে তাতো অলপ মেহকনি লগোৱা আছে সেইবিলাক নাৰিকল চববিলাক লগা নাই মিনিমাম 5-6 জোপামান নাৰিকল লাগিছে নেকি এইবাৰ এইবিলাক নেমু দিছিলোঁ নেমুবিলাক নহ'ব আৰু নেমুবিলাক বেয়া হৈ গ'ল এতিয়া বেয়া হৈ গ'ল সেইটো চব কেইজোপা নাৰিকল লাগিছে আৰু আমাৰ ফাইনেলি বন্ধুসকল ভিডিঅ'টো বেছি দীঘল নকৰোঁ ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব আৰু পাৰিলে মোৰ চেনেলটো সকলোৱে ছাবস্ক্ৰাইব কৰি দিব লাইক শ্বেয়াৰ কৰি দিব ইমানকৈ ক'লোঁ বন্ধুসকল ভিডিঅ'টো ইয়াতে শেষ কৰিছোঁ সকলোৱে একেলগতে জয় অসম।